পূজাৰ আয়োজন কৰিছিলে বিভিন্ন অপায় অমংগল দূৰ কৰাৰ কাৰণে আৰু সেই পৰম্পৰা অতিবাহিত কৰি এই অঞ্চলৰ গঞা ৰাইজে উত্তৰ গণকাৰীবাসী ৰাইজে এই কালী পূজা আয়োজন কৰি আহিছিলে। দিন যোৱাৰ লগে লগে কালী পূজাৰ লগত মেলাৰ সংযোজন ঘটিলে, কাৰণ সনাতন সংস্কৃতিৰ লগত পূজা বা আধ্যাত্মিকতাৰ লগত মেলাৰ সম্পৰ্ক আছে আৰু পূজাৰ জৰিয়তে যেনেকুৱাকৈ আধ্যাত্মিকভাৱে নিজৰ মনৰ যি অপবিত্ৰতা দূৰ কৰা যায় বা নিজৰ মলিনতা দূৰ কৰা যায়, ঠিক তেনেকুৱাকৈ মেলাৰ জৰিয়তে মানুহৰ মাজত সমন্বয় সৃষ্টি কৰাৰ লগতে মেলাৰ জৰিয়তে যাতে বিভিন্ন ধৰণৰ দিশ যাতে আলোকপাত কৰিব পৰা যায়, তাৰ কাৰণে উত্তৰ গণকাৰী অঞ্চলৰ ৰাইজে এই পূজা আয়োজন কৰি আছে। এই পূজাভাগীত পূৰ্বতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পূৰ্বতো আহিছিলে আৰু সেই সময়ত যেতিয়া আহিছিলে তেতিয়া আমাৰ ৰঘুদেৱৰ নামত এই আমাৰ ৰভাখন প্ৰায় 50 লাখ টকা ব্যয় সাপেক্ষে তেতিয়া আমি নিৰ্মাণ কৰিছিলোঁ। মই বিধায়ক থাকোঁতে তেতিয়া মঞ্চখন আমি নিৰ্মাণ কৰিছিলোঁ। ইয়াতে কৰিবলগীয়া বহু আছে, যিটো মাটিৰ অভাৱৰ বাবে আমি তেনেকুৱাকৈ বাকী অন্য ইনফ্ৰাষ্ট্ৰাকচাৰ কাম কৰিব নোৱাৰিম। গতিকে সীমিত পৰিসৰৰে এই যি প্ৰতি বছৰে মেলা যি আয়োজন কৰি আহিছে, তাৰ কাৰণে আমাৰ সভাপতি হিতেন দাসৰ লগতে সম্পাদক সম্পদ দাসৰ লগতে সমূহ বিষয়ববীয়াসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। মই আশা ৰাখিছোঁ যাতে আগন্তুক দিনতো যাতে এই 11টা দিন যাতে আমি আমাৰ মাজত যাতে সমন্বয় বৃদ্ধি কৰি পেলাই আগন্তুক দিনত যাতে বৰ্ণনগৰ অঞ্চলখনক যাতে আমি আগুৱাই নিব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে প্ৰচেষ্টা হাতত ল'ব লাগিব। জুবিন গাৰ্গৰ ন্যায় কেতিয়ালৈকে? চাওক, মই যিহেতু আইনমন্ত্ৰী হিচাপে যদি কওঁ, এটা কথা ক'ব লাগিব, এতিয়া বিভিন্ন ধৰণৰ সামাজিক মাধ্যমতে হওক বা আমাৰ ৰাইজে হওক বা বিভিন্ন দলে হওক বা ভাৰতীয় জনতা পাৰ্টীয়ে সকলোৱে ন্যায় বিচাৰি আছে। ন্যায় দিবগৈ, ন্যায়ালয়ে ন্যায় দিবগৈ আৰু ন্যায় দিয়াৰ প্ৰাক মুহূৰ্তত তদন্ত হয়। যিহেতু SIT যিহেতু এতিয়া ছিংগাপুৰত গৈছে, যিহেতু তাত যিহেতু তদন্ত কৰি আছে, গতিকে সেই তদন্ত যেতিয়া শেষ হ'ব, শেষ হোৱাৰ লগে লগে চাৰ্জশ্বিট দাখিল যেতিয়া কৰিব ন্যায়ালয়ত, তাৰপিছতে আমি ন্যায় পামগৈ। গতিকে মই সেইকাৰণে অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যে আমি যেনেকুৱাকৈ ন্যায় যেনেকৈ বিচাৰিছোঁ, ঠিক তেনেকুৱাকৈ আমি জুডিচিয়াৰীৰ ওপৰতো আমি বিশ্বাস ৰাখিব লাগিব, আস্থা ৰাখিব লাগিব। কাৰণ এখন সমাজ যদি চলিবলগীয়া হয়, আমাৰ 4টা স্তম্ভ। এটা স্তম্ভ হৈছে আমাৰ জুডিচিয়াৰী, এটা স্তম্ভ হৈছে আমি লেজিছলেটিভ অৰ্থাৎ বিধানসভা, এটা স্তম্ভ হৈছে আমাৰ এক্সিকিউটিভ অৰ্থাৎ যোনে চৰকাৰ চলায়, আৰু এটা স্তম্ভ হৈছে আমাৰ সংবাদ মাধ্যম। গতিকে এই 4টা স্তম্ভ যেতিয়া সমান্তৰালভাৱে যেতিয়া কাম কৰিব, বুজা মেলাৰ মাজত যেতিয়া কাম কৰিব, তেতিয়া আমি সমাজ জীৱন পৰিচালিত কৰিব পাৰিম। গতিকে আমি যিহেতু 4টা স্তম্ভ একত্ৰিত হৈ সমাজ চলাই আছোঁ, এই ক্ষেত্ৰত আমাৰ জুডিচিয়াৰীও কাম কৰিব লাগিব। জুডিচিয়াৰী কাম কৰাৰ আগে আগে আমাৰ এক্সিকিউটিভে যিখিনি কাম কৰিব লাগি আছে, অৰ্থাৎ আৰক্ষীয়ে যি কৰিবলগীয়া আছে, সেইখিনি কথাত মই নিশ্চিতভাৱে বিশ্বাসী যে আগন্তুক দিনত কি কাৰণেনো জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হ'ল, আৰু যিটো নেকি যাক নেকি মই ইতিমধ্যে বিশ্বশিল্পী হিচাপে অভিহিত কৰিছোঁ। কাৰণ যিগৰাকী ব্যক্তি নেকি 42,000 নিজে গীত গাইছিলে আৰু যিগৰাকী ব্যক্তি নেকি 43টা ভাষাত গাইছিলে, যিগৰাকী ব্যক্তিক নেকি আজি গুগলে কৈছে যে হামিং কিং অফ দ্য ৱৰ্ল্ড বুলি কৈছে, গতিকে সেইগৰাকী যি বিশ্বশিল্পী, নিশ্চিত ওপৰত এই বিচাৰটো আমি পাবই লাগিব। অসমবাসী ৰাইজে সি যিয়ে নহওক, অসমৰ প্ৰতিগৰাকী মানুহে জুবিনক ভাল পায়, যিয়ে সংগীত ভাল পায় তেওঁলোকেও জুবিনক ভাল পায়। গতিকে এই ক্ষেত্ৰত আমাৰ কোনো দ্বিমত নাই। কিন্তু মই এইটো কথাই কওঁ যে জাষ্টিছ ফৰ জুবিন গাৰ্গ, লগতে মই এইটোও কওঁ যে হেভ ফেইথ ইন জুডিচিয়াৰী। হেভ ফেইথ ইন জুডিচিয়াৰী এইকাৰণে কৈছোঁ যে আমি জুডিচিয়াৰীৰ ওপৰত আস্থা ৰাখিব লাগিব।